Hi students, আজি আমি এই ভিডিঅ'টোত কাইনেমেটিক্সৰ কিছুমান গ্ৰাফৰ ওপৰত ডিসকাস কৰিম। তো টপিকটো কি হ'ব? গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ মোশন। গতিকে আমি গ্ৰাফৰ সহায়ত আমি মোশনটো কি কৰিম? আমি ৰিপ্ৰেজেন্ট কৰিম। ওকে, তোমালোকে নিশ্চয় গ্ৰাফ আঁকিব জানা। তোমালোকে গ্ৰাফ কি পাই আহিছা? তোমালোকে গ্ৰাফৰ শ্লোপ মানে কি জানা নহয়? শ্লোপ অসমীয়াত ক'বলৈ গ'লে উন্নতি। তো আমি গ্ৰাফৰ বিষয়ে জনাৰ আগতে উন্নতি কি হয় সেই বিষয়ে অলপমান ডিসকাস কৰি লম। ওকে, যেনিবা আমি ইফালে ললো x কোঅৰ্ডিনেট আৰু ইফালে কি ললো আমি y কোঅৰ্ডিনেট ললো। ওকে, যেনিবা গ্ৰাফডাল এনেকুৱা হৈ গ'ল। আমি জানি গ্ৰাফ আঁকিলো গ্ৰাফডাল। ওকে, যদি আমি গ্ৰাফডালত এটা এনেকুৱা পইণ্ট এটা লওঁ, এই পইণ্টটো ললো, তেতিয়া হলে এই পইণ্টটো কি থাকিব? দুটা কোঅৰ্ডিনেট থাকিব। এটা হ'ব x কোঅৰ্ডিনেট, আনটো হ'ব কি y কোঅৰ্ডিনেট। গতিকে এটো হ'ব x কোঅৰ্ডিনেট আৰু ইফালে কি হ'ব ইয়াৰ y কোঅৰ্ডিনেট। ওকে, যদি আমি ইয়াত এটা পইণ্ট লওঁ তেনেহলে এই পইণ্টটোৰ তাৰ এটো কি হ'ব? x কোঅৰ্ডিনেট, এটো x2 বুলি ক'লো, এটো 1 বুলি ক'লো, আৰু ইফালে কি হ'ব? এটো y2 কোঅৰ্ডিনেট, এটো y1। ওকে, এতিয়া এই গ্ৰাফডালৰ শ্লোপ বা উন্নতি বুলি ক'লে কি হ'ব জানানে? শ্লোপ বা উন্নতি বুলি ক'লে del y আৰু কি হ'ব del x। তাৰ মানে কি বুজিলো চোৱা, যদি আমি এডাল এনেকে দিওঁ, এটা আনি দিলো, হলে এইখিনিৰ পৰা এই পইণ্টটো এইখিনিয়ে কি বুজাব? এইখিনি নুবুজাব জানো? বুজাব ন? গতিকে এইখিনি কি হ'ব জানানে? del y হ'ব। ইয়াৰ পৰা যদি আমি del 2 ৰ পৰা del y টো মাইনাস কৰিনো কি হ'ব? del y কি পাম? আমি ইয়াৰ ডিফাৰেন্সটো পাম del y বুলি কোৱা হ'ব। আৰু যদি এইখিনি উলিয়াব লাগে, এইখিনি মানটো কি হ'ব? del x নহ'ব জানো? হ'ব ন? গতিকে এই ৰেশিওটোক del y by del x ৰ ৰেশিওটো কি বুলি কোৱা হ'ব? শ্লোপ বুলি কোৱা হ'ব। ওকে, তাৰ মানে del y কোঅৰ্ডিনেট, del y চেঞ্জ অফ del y উইথ ৰেসপেক্ট টু কি হ'ব? del x। ওকে, চেঞ্জ অফ del y উইথ ৰেসপেক্ট টু del x। গতিকে x কোঅৰ্ডিনেট সাপেক্ষে y কোঅৰ্ডিনেটৰ চেঞ্জটো কি বুলি কোৱা হ'ব? শ্লোপ বুলি কোৱা হ'ব। ওকে, যদি এটো থিটা হয় তেনেহলে এটো কি হ'ব? থিটা হ'ব। যদি আমি থিটা হয়, থিটা কনসিডাৰ কৰোঁ তেনেহলে এই ট্ৰায়াঙ্গলটো হলে যদি আমি ইয়াৰ পৰা tan থিটাটো লওঁ, তে tan থিটা ললে কি হ'ব? তাৰ ৰেশিওটো del y আৰু del x। ওকে, এই থিটাটোৰ কাৰণে যদি আমি কি লওঁ, এই থিটাটোৰ কাৰণে যদি আমি tan লওঁ তেনেহলে কি হ'ব? del y by del x হলে কি হ'ব? সেইটো কি হ'ব? del y। গতিকে শ্লোপ বুলি ক'লে আমি তাৰ কি ল'ব পাৰো? tan থিটা যদি কনসিডাৰ কৰোঁ তেতিয়াহলে কি হ'ব? তাৰ আমি শ্লোপ বুলি ক'ব পাৰিম। ওকে, আৰু যদি কি হয় চোৱা, থিটাৰ মান যদি বহুত সৰু হয় ন, তেতিয়াহলে আমি তাক tan থিটা নকয় কি বুলি কোৱা হ'ব? ডাইৰেক্ট আমি থিটা বুলি ক'ব পাৰো। ওকে, চোৱা আমি শ্লোপ বুলি কয় জেনেৰেলি আমি tan থিটা বুলি ডাইৰেক্ট নকওঁ, ডাইৰেক্ট আমি কি বুলি ক'ম? থিটা বুলি ক'ম। ওকে, ওকে, গতিকে নিশ্চয় তোমালোকে এতিয়া কি হ'ব? শ্লোপ মানে কি হ'ব এইটো বুজিলা। গতিকে যদি x কোঅৰ্ডিনেটৰ যদি চেঞ্জ হয়, x কোঅৰ্ডিনেট সাপেক্ষে y কোঅৰ্ডিনেটৰ যদি চেঞ্জ হয়, ৰেট অফ চেঞ্জ, সেইটো কি বুলি কোৱা হ'ব? শ্লোপ বুলি কোৱা হ'ব। ওকে, তো এতিয়া আমি প্ৰথমতে আমি কি ডিসকাস কৰিম? পজিশন টাইম গ্ৰাফ ডিসকাস কৰিম। পজিশন টাইম গ্ৰাফ অসমীয়াত ক'বলৈ গ'লে কি হ'ব? অৱস্থান আৰু সময়ৰ গ্ৰাফ, নহয়নে? লেখ চোৱা, প্ৰথমতে আমি এনেকুৱা এটা গ্ৰাফডাল কনসিডাৰ কৰিলো। এফালে আমি টাইম ধৰিলো আৰু ইফালে কি ধৰিলো? আমি তাৰ পজিশনটো ধৰিলো, নহয়নে? যেনিবা আমি তাৰ কি পালো? এনেকুৱাকে তাৰ গ্ৰাফডাল আমি কি পালো? এনেকুৱা পালো। ওকে, ভাবিলো এনেকুৱা গ্ৰাফ এডাল পালো। এতিয়া যদি আমি ইয়াৰ পৰা শ্লোপটো উলিয়াও কি হ'ব? শ্লোপটো উলিয়ালে ইফালে কি আছে? ইফালে আছে ডিসপ্লেসমেন্ট, নহয় জানো? ডিসপ্লেসমেন্ট বা পজিশন, মানে কি হ'ব? এইটো del x হ'ব, আৰু তলৰ ইফালে কি আছে? কিন্তু কি হ'ব? টাইম আছে del t। ওকে, তাৰ মানে del x by del t, তাৰ মানে পজিশন বাই টাইম। আমি পজিশন বুলি নকওঁ, কি বুলি ক'ব? ডিসটেন্স বা ডিসপ্লেসমেন্ট বাই টাইম। গতিকে সো ডিসপ্লেসমেন্ট বা বাই টাইম হলে এটো কি বুলি কোৱা হ'ব? এটো ভেলোচিটি বুলি কোৱা নহ'বনে? বেগ, হয়নে? পজিশন বাই টাইম হলে কি হ'ব? ভেলোচিটি হ'ব। গতিকে আমি এটা কথা গম পালো, পজিশন টাইম গ্ৰাফৰ পৰা আমি কি পাওঁ? সদায় ভেলোচিটি পাওঁ, নহয়নে? কি পাওঁ? আমি ভেলোচিটি পাওঁ। এতিয়া
আমি ইউনিফৰ্ম মোচনৰ কাৰণে গ্ৰাফডাল কেনেকুৱা হ'ব ডিছকাছ কৰিম ইউনিফৰ্ম মোচন কোনোবা এটা বস্তুৱে কি হৈছে ইকুৱেল টাইম ইণ্টাৰভেলত ইকুৱেল যদি ডিষ্টেঞ্চ যদি কি হৈ থাকে কাভাৰ কৰি থাকে তেতিয়া কি বুলি ক'ব তাক ইউনিফৰ্ম মোচন বুলি ক'ব গতিকে এতিয়া ইকুৱেল টাইম ইণ্টাৰভেলৰ কাৰণে ইকুৱেল ডিষ্টেঞ্চ কাভাৰ কৰা বস্তুটোৰ গ্ৰাফডাল কেনেকুৱা হ'ব বাৰু এনেকুৱা হ'ব জানেনে গ্ৰাফডাল ডাইৰেক্টলি কি হ'ব এনেকুৱা হ'ব তাৰ মানে ইউনিফৰ্ম টাইমৰ কাৰণে ইউনিফৰ্ম মোচনৰ কাৰণে টাইম নহয় ইউনিফৰ্ম মোচনৰ কাৰণে গ্ৰাফডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব আমি কি পাম আমি এনেকুৱা পাম ওকে এতিয়া যদি আমি সেকেন্ড ভাবো ৰেষ্টত থকা বস্তু ৰৈ থাকিলে গ্ৰাফডাল কেনেকুৱা হ'ব বাৰু ৰৈ থাকিলে কোনোবা এটা বস্তু ৰৈ আছে তাৰ মানে মিনিংটো কি তাৰমানে তাৰ টাইমৰ লগত কি কৰা নাই তাৰ পজিশ্যনো চেঞ্জ হোৱা নাই ওকে যদি টাইমৰ লগত কোনোবা এটা বস্তুৱে পজিশ্যনো চেঞ্জ নকৰে তেনেহ'লে কি হ'ব এনেকুৱা হ'ব টাইমৰ লগত এই গ্ৰাফডাল প্যাৰেল হ'ব তাৰমানে যদি কোনোবা ৰৈ থকা বস্তু এটাৰ কাৰণে কি হ'ব গ্ৰাফডাল এনেকুৱা হ'ব আৰু ইউনিফৰ্ম মোচন থাকিলে গ্ৰাফডাল কি হ'ব এনেকুৱা হ'ব ওকে তো এটা কথা মন কৰিবা যেনিবা 5 মিটাৰ পাৰ সেকেন্ড আৰু 8 মিটাৰ পাৰ সেকেন্ড যেনিবা ইউনিফৰ্ম ভেলোচিটি এটা 1 বুলি ক'লে এইটো v2 বুলি ক'লে এইটো মই যেনিবা কোনোবা এটা বস্তুৱে ইউনিফৰ্ম ভেলোচিটি তাৰ আছে 5 মিটাৰ পাৰ সেকেন্ড ওকে তাৰ কাৰণে মই যেনিবা এডাল v1 বুলি যেনিবা a গ্ৰাফ বুলি ভাবিলো ওকে আৰু কোনোবা এটা বস্তুৰ ভেলোচিটি কিমান 8 মিটাৰ পাৰ সেকেন্ড মানে প্ৰত্যেক সেকেন্ডত কিমানকৈ গৈছে 8 মিটাৰ পাৰ 8 মিটাৰকৈ গৈছে প্ৰত্যেক সেকেন্ডত এতিয়া দুটা কিন্তু কি হৈছে দুটাৰে মোচনটো ইউনিফৰ্ম মোচন দুটাই কি হ'ব ইউনিফৰ্ম মোচন গতিকে এই দুটা ক্ষেত্ৰত কেনেকৈ আঁকিম আমি গ্ৰাফডাল চোৱা এতিয়া হ'লে এনেকুৱা হ'ব হা এডাল বি গ্ৰাফ গতিকে এডাল কি হ'ব যদি কি হয় থিটা এ বুলি ভাবোঁ এডাল কি হ'ব থিটাটো কি হ'ব বি হ'ব তাৰ মানে কি থিটাটো মানে কি শ্লোপটো গতিকে যদি শ্লোপটো কাৰ বেছি থিটাৰ বি কি হ'ব বি বস্তুটোৰ শ্লোপটো কি হ'ব বেছি হ'ব যদি শ্লোপটো বি বেছি হয় মানে তাৰ কি হ'ব ভেলোচিটিটো তাৰ কি হ'ব বেছি হ'ব ওকে তাৰ ভেলোচিটিটো কি হ'ব তাৰ বেছি হ'ব গতিকে আমি গম পালোঁ যদি কোনোবা এটা গ্ৰাফৰ যদি শ্লোপটো বেছি হয় তেনেহ'লে তাৰ কি হ'ব ভেলোচিটিটো কি হ'ব বেছি হ'ব ওকে এতিয়া আমি যদি নন ইউনিফৰ্ম মোচনৰ কথা ভাবোঁ নন ইউনিফৰ্ম মোচন হ'লে কি হ'ব বস্তুটোৱে ইকুৱেল টাইম ইণ্টাৰভেলত তাৰ বিভিন্ন ধৰণৰ ডিষ্টেঞ্চ আনইকুৱেল ডিষ্টেঞ্চ কাভাৰ কৰিব নহয়নে গতিকে আমি চোৱা এনেকৈ আমি কি ল'লোঁ গ্ৰাফ ল'লোঁ এইফালে আছে টাইম আছে গতিকে চোৱা ইফালে টাইম হ'ল এইটো কি হ'ব টাইম ইফালে পজিশ্যন ওকে এতিয়া কোনোবা এটা বস্তুৱে তাৰ পজিশ্যনটো চেঞ্জ কৰি আছে তাৰ পজিশ্যন চেঞ্জ কৰাৰ ৰেটটো বাঢ়ি গৈছে ওকে তাৰ পজিশ্যন চেঞ্জ কৰাৰ ৰেটটো বাঢ়ি গৈছে তাৰ মানে কি বস্তুটো ভেলোচিটি বাঢ়ি গৈছে যদি বস্তু এটা ভেলোচিটি বাঢ়ি গৈ তেনেহ'লে তাৰ গ্ৰাফডাল কেনেকুৱা হ'ব জানেনে এনেকুৱা হ'ব হয়নে থিটা গতিকে থিটা 1 আৰু থিটা 2 হ'লে যদি থিটা মানটো বাঢ়ি গৈ আছে যিহেতু কি হ'ব তাৰ ভেলোচিটিটো বাঢ়ি গৈছে গতিকে সেইটো কথা বুজাব এই গ্ৰাফডালে যদি কি হয় কোনোবা এটা গ্ৰাফৰ যদি কি হয় এনেকুৱা হয় এই গ্ৰাফডালে কি ৰিপ্ৰেজেণ্ট কৰিব এই গ্ৰাফডালে ৰিপ্ৰেজেণ্ট কৰিব যে বস্তুটোৰ ভেলোচিটিটো লাহে লাহে কি হৈছে কমি আহিছে আৰু ইয়াত কি হৈছে শ্লোপৰ মানটো লাহে লাহে কি হৈছে কমি গৈছে যদি শ্লোপৰ মানটো কমি যায় তেতিয়াহ'লে কি বুজাম আমি বস্তুটোৰ বেগটো লাহে লাহে কমি গৈছে নহয়নে ঠিক এনেকুৱা হ'ব গতিকে এইটো হ'ব যদি তাৰ যদি ভেলোচিটি বাঢ়ি গৈ থাকে আৰু এইটো হ'ব তাৰ ভেলোচিটি কি হ'লে কমি আহি থাকিলে নহয়নে ওকে এতিয়া আমি এডাল গ্ৰাফডাল কনচিডাৰ কৰোঁ কেনেকুৱা হ'ব গ্ৰাফডাল যেনিবা গ্ৰাফডাল এনেকুৱা হ'ল এনেকুৱা ওকে এনেকুৱা ধৰণৰ যেনিবা OABC ওকে এইটো হ'ব টাইম এইটো হ'ব পজিশ্যন এক্স এতিয়া এই গ্ৰাফডালৰ OA পাৰ্টটোৱে কি বুজাব OA পাৰ্টটোৱে কি বুজাব জানে বস্তুটোৰ ইউনিফৰ্ম মোচন বুজাব ইউনিফৰ্ম কি হ'ব মোচনটো বুজাব কোনটোৱে OA পাৰ্টটোৱে এতিয়া AB পাৰ্টটো মই অলপমান আগতে বাৰু বেকা হৈছে মই হাতে ৰাখিছোঁ কাৰণে স্কেল দিছোঁ মই এনেকুৱা হ'ব চোৱা AB ক্ষেত্ৰত যদি আমি AB গ্ৰাফডাল কনচিডাৰ কৰোঁ ABৰ শ্লোপটো কি হ'ব শ্লোপটো 0 নহ'ব জানো শ্লোপটো 0 হ'ব ন ইয়াত চোৱা
ইয়াত কি আছিলে এই গ্ৰাফডালৰ শ্লপটো কি হ'ব শ্লপটো 0 থিটা মানটো 0 হৈ আছে ন গতিকে শ্লপটো 0 তো শ্লপটো 0 হয় এ বি পাৰ্টটোৰ শ্লপটো 0 হয় তাৰমানে বস্তুটো কি আছে তো এইখিনি বস্তুটো কি হৈছে বস্তুটো ৰেষ্টত আছে গতিকে এ বি পাৰ্টটোৱে কি বুজাইছে গ্ৰাফডালৰ ৰেষ্টত থকা কথাখিনি বুজাইছে আকৌ বি চিয়ে বিৰ পৰা চি লৈ যেহেতু বিৰ পৰা চি লৈ আকৌ গ্ৰাফডাল কি হৈছে এনেকুৱা উঠি গৈছে ওপৰৰ ফালে তেতিয়াহ'লে কি বুজাম আমি বি তাৰ কি হৈছে আকৌ ইউনিফৰ্ম মোচনে হৈছে ওকে ইউনিফৰ্ম মোচন হৈছে এইটো চোৱা আমি আকৌ অলপমান এনেকুৱা হবে গ্ৰাফডাল এনেকুৱা গ্ৰাফে কনচিডাৰ কৰিম অলপমান বেলেগ হ'ব চোৱা এতিয়া আমি পজিশ্যন মানে এটা কথা চোৱা তোমালোকে পজিশ্যন মানে কি হ'ব পাৰে তুমি পজিশ্যনৰ কথাটো কওঁ পজিশ্যনটো কি হ'ব পাৰে বস্তুটো ডিষ্টেঞ্চ হ'ব পাৰে আৰু ডিছপ্লেচমেণ্টো হ'ব পাৰে তোমালোকে নিশ্চয় ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট কি হয় সেই বিষয়ে তোমালোকৰ ফুল কনচেপ্ট আছে নহয়নে তোমালোকে আগৰ পৰাই জানা চোৱা ইফালে পজিশ্যন ইফালে টাইম তোমালোকৰ নিশ্চয় ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট এটা চোৱা ও এ পাৰ্টটো আমি গম পালোঁ ইউনিফৰ্মেশ্যন এ বি এ কি বুজাইছে এইটো ৰেষ্টত বুজাইছে এতিয়া বি চি পাৰ্টটো আমাৰ কথাটো হ'ল বি চিত কি হৈছে যদি বি চি এ পাৰ্টটো কি বুজাইছে বাৰু বি চি পাৰ্টটোৱে ইয়াত চোৱা তাৰমানে বি চি এ বুজাইছে তাৰ ডিষ্টেঞ্চটো কি হৈছে কমি আহিছে নহয়নে তাৰ পজিশ্যনটো কমি আহিছে মানে লাহে আহি 0 হৈছে তাৰমানে কি তাৰমানে পজিশ্যনটো কি হৈছে আমি পজিশ্যন বুলি কওঁতে দুটা কথা ক'ব পাৰোঁ প্ৰথম কথাটো হৈছে ডিষ্টেঞ্চ আৰু ছেকেণ্ডটো কি হৈছে ডিছপ্লেচমেণ্ট গতিকে চোৱা ডিষ্টেঞ্চটো কেতিয়াবা কমি আহিব পাৰে নেকি চোৱা ডিষ্টেঞ্চটো কেতিয়াবা কমি আহিব নোৱাৰে হয় নহয় কিবা এটা বস্তু কিবা এটা নিৰ্দিষ্ট পৰিমাণৰ কি হ'ব দূৰত্ব এটা অতিক্ৰম কৰিলে সেই দূৰত্বটো কি কমি আহিব পাৰে নেকি টাইম গৈ থকাৰ লগে লগে কমি আহিব নোৱাৰে যদিহে কি নহয় সেইটো যদি কি নহয় ডিছপ্লেচমেণ্ট নহয় অ'কে ডিষ্টেঞ্চ কেতিয়াও কি নহয় 0 নহয় কিন্তু কি হ'ব ডিছপ্লেচমেণ্ট কি হ'ব পাৰে 0 হ'ব পাৰে অ'কে গতিকে এই কথাটো এই গ্ৰাফডাল যে এনেকুৱা যে হৈছে তাৰমানে এনেকুৱা হৈছে নহয়নে এনেকুৱা হোৱা মানে কি জানেনে বস্তুটোৱে এইটো ডিষ্টেঞ্চ বুজোৱা নাই কি বুজাই জানে ডিছপ্লেচমেণ্ট বুজাইছে অ'কে যিহেতু লাহে কি হ'ব পাৰে ডিছপ্লেচমেণ্টটো বাঢ়ি কিনে আকৌ কি হ'ব কমি যাব পাৰে গতিকে যিটো বাঢ়ি কিনে কমি আহিব পাৰে গতিকে বি চি পাৰ্টটোৱে কি বুজাইছে ইয়াতে ডিষ্টেঞ্চ বুজোৱা নাই কি বুজাইছে ডিছপ্লেচমেণ্ট বুজাইছে অ'কে ডিছপ্লেচমেণ্ট বুজাইছে গতিকে ডিষ্টেঞ্চৰ কাৰণে আমি কেতিয়াও এনেকুৱাকৈ তলৰ ফালে অহা গ্ৰাফ নাপাওঁ কেতিয়াও কি নাপাওঁ এনেকুৱা গ্ৰাফ নাপাওঁ আমি কিহৰ কাৰণে ডিষ্টেঞ্চৰ কাৰণে যদি পজিশ্যনৰ যদি কি হয় ডিষ্টেঞ্চ হয় তেতিয়াহ'লে আমি কেতিয়াও এনেকুৱা গ্ৰাফ নাপাওঁ এইটো কিহৰ কাৰণে সম্ভৱ যদিহে কি হয় ডিছপ্লেচমেণ্টত তেতিয়াহে এইটো কথা সম্ভৱ হয় কাৰণ কি হ'ব ডিষ্টেঞ্চটো 0 হ'ব নোৱাৰে কিন্তু ডিছপ্লেচমেণ্ট কি হ'ব পাৰে 0 হ'ব পাৰে আৰু নেগেটিভো হ'ব পাৰে অ'কে তোমালোকে আৰু এটা কথা মন কৰাচোন যেনিবা আমি এনেকুৱা এডাল গ্ৰাফ এডাল পালোঁ ইফালে টাইম আছে ইফালে কি আছে পজিশ্যন আছে চোৱা এনেকুৱা গ্ৰাফ এডাল হ'ব পাৰে নে বাৰু পজিশ্যন টাইমত এনেকুৱা গ্ৰাফ এডাল আমি পাব পাৰোঁ নে কেতিয়াবা চ' এনেকুৱা গ্ৰাফ পাব আমি কেতিয়াও নোৱাৰোঁ এইটো কি নহয় এইটো কেতিয়াও পচিবল নহয় এইটো কি হ'ব নট পচিবল অ'কে নট পচিবল এনেকুৱা গ্ৰাফ কিয় পচিবল নহয় চোৱা এইটো চোৱা এইখিনি এইটো পইণ্টে কি টাইম বুজাইছে এইটো পইণ্টে কি বুজাইছে পজিশ্যন বুজাইছে আৰু এইটো পইণ্টে কি বুজাইছে পজিশ্যন বুজাইছে চোৱা ছেম টাইমত দুটা পজিশ্যন দেখুৱাই আছে গতিকে ছেম এটা টাইমত কোনোবা এটা বস্তুৰ দুটা পজিশ্যন হ'ব পাৰে নেকি কেতিয়াও হ'ব নোৱাৰে ন গতিকে কি নহয় এনেকুৱা গ্ৰাফ আমি কেতিয়াও ক'ত নাপাওঁ পজিশ্যন টাইম গ্ৰাফৰ কাৰণে আমি কেতিয়াও এই কথাটো আমি নাপাওঁ অ'কে গতিকে তোমালোকে এইটো কথা মন কৰিবা থেংক ইউ আমি নেক্সট আমি কি ডিছকাছ কৰিম ভেল'চিটি টাইম গ্ৰাফ ডিছকাছ কৰিম